চৰ অঞ্চলৰ সন্দৰ্ভত আমচুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামৰ কিশোৰ প্ৰতিক্ৰিয়া। চেঙা সমষ্টি বাঘমৰা চৰৰ লগতে বিভিন্ন অঞ্চল পৰ্যবেক্ষণ কৰি অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, শৈক্ষিকভাৱে পিছপৰা মানুহখিনিৰ বিভিন্ন সমস্যা বুজ লয় আমচুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে। পৰ্যবেক্ষণ কালত বাঘমৰা চৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অধ্যক্ষ সন্মানীয় তাইছুদ্দিন চৰকাৰে ছাৰৰ লগতে মত বিনিময় কৰে। চাৰিওফালে সেউজীয়া দৃষ্টিনন্দন পৰিৱেশেৰে ভৰপূৰ চৰাঞ্চলৰ শ্ৰমজীৱী মানুহখিনিৰ জীৱন প্ৰণালীলৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে আমাক খাবলৈ যি খাদ্যৰ প্ৰয়োজন হয় সকলো বস্তু এই চৰত উৎপাদন হয়, অথচ বছৰ বছৰ ধৰি চৰকাৰীভাৱে অৱহেলাত এবুৰি সমস্যাৰ মাজত হাঁহি হাঁহি জীৱন ধাৰণ কৰাৰ চেষ্টা কৰে মানুহখিনিয়ে। সমস্যা জৰ্জৰিত দক্ষিণ বৰপেটা চৰাঞ্চলৰ 1 লাখৰো অধিক জনবসতি থকা মানুহখিনি অতিকৈ প্ৰয়োজন হৈছে প্ৰতিনিয়ত টকা লেনদেনৰ বাবে এখন বেংকৰ শাখাৰ স্থাপনৰ লগতে এখন ATM মেচিন আৰু শিমলীটোলা বাঘমৰা সংযোগী জলজলি নদীৰ ওপৰত এখন RCC দলং হ'ব লাগে বুলিও বৰ্তমান অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। আচলতে চৰ অঞ্চলত মই প্ৰথমবাৰ অহা নাই, ইয়াৰ আগতো আহিছোঁ, কিন্তু চৰত থাকিবৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ইয়াৰ অহাৰ মূলতেই কাৰণ হ'ল যোৱাকালি দক্ষিণ বৰপেটা জিলাৰ সমিতি এখন বৰ্ধিত কাৰ্যনিৰ্বাহ সভা আছিল আৰু এটা আমাৰ প্ৰীতিভোজন আয়োজনো কৰিছিল লগতে। আৰু বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মই নিজে উপস্থিত থাকি পেলাই মই সাংগঠনিক দিশটো অলপ বুজ লওঁ আৰু এই কাৰ্যনিৰ্বাহ সভাতেই আমাৰ দক্ষিণ বৰপেটা জিলাৰ সমিতি আহিবলগীয়া অধিৱেশনৰ দিন, তাৰিখ, স্থান নিৰ্ধাৰণ কৰা হ'ল অহা 14 আৰু 15 ডিচেম্বৰ 2024। আৰু ৰাতিটো ৰাইজৰ লগত কটাওঁ। আজি ৰাতিপুৱাই চৰ অঞ্চলৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি দেখিছোঁ। চৰ অঞ্চলক মানে আমি যেতিয়া গাড়ীত যাওঁ বা বাইকত আহিছোঁ দেখি তেতিয়া কৈছোঁ এই চৰ অঞ্চলৰ যিটো শস্য, যিটো শ্যামলী যেনেকুৱা এটা সেউজ ৰূপ দি আছে, ই অতিকৈ গৌৰৱৰ বিষয়। আমি আপোনালোকৰ জৰিয়তে এই মাধ্যমৰ জৰিয়তে অসমৰ বিভিন্ন ৰাজ্যলৈ আহ্বান কৰোঁ। চৰ অঞ্চলে কিন্তু বহুত কিবা দিছে, আমি ইমান দিব পৰা নাই। চৰ অঞ্চলে যিখিনি দিছে আমাৰ পেটত ভাত দিছে, আমাৰ খোৱা খাদ্যখিনি চৰ অঞ্চলে দিছে। আমি যে খাইছোঁ আলুটো চৰে দিছে, বিলাহীটো যে আমি খাইছোঁ চৰে দিছে, জলকীয়াটো খাইছোঁ আমাক চৰে দিছে, চাউলকেইটাও চৰে দিছে। চৰৰ আমাৰ যথেষ্ট অৱদান আছে। কিন্তু অতি দুখৰ কথা, চৰ অঞ্চলত এই খাদ্য সামগ্ৰী ইমান যে উৎপাদন হয় কিন্তু ইয়াত কোনো জমা কৰিবৰ কাৰণে কোনো কোল্ড ষ্ট'ৰেজ নাই। গতিকে আপোনালোকৰ জৰিয়তে মাননীয় চৰকাৰখনলৈ আমি এইটো আহ্বান কৰিম যে এটা কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থা কৰিব লাগে। আৰু আৰু এটা অন্যতম দুখৰ খবৰ হ'ল যে ইমান জনবসতিপূৰ্ণ এখন চৰ অঞ্চলবিলাক কেইবাটাও চৰ এতিয়া মই ঘূৰি আহি দেখিলোঁ ইয়াত এটা চৰকাৰী কোনো ধৰণৰ বেংক নাই। এটা বেংকৰ ব্যৱস্থা কৰিব লাগে আৰু লগে লগে এটা ATM এটা ব্যৱস্থা কৰিব লাগে। কৰি দিলে মানুহখিনি নিশ্চয় আগতকৈ আগবাঢ়ি আহিব। বিশেষকৈ জলজলি নদীৰ ওপৰতে ব্ৰিজখন বহুত দীৰ্ঘদিনীয়া ৰাইজৰ এটাৰ দাবী। চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। পুনৰ আপোনালোকৰ জৰিয়তে আমি চৰকাৰখন তথা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিব চেষ্টা কৰিছোঁ আৰু প্ৰশাসনে আমাৰ কথাখিনি অতিকৈ গুৰুত্ব দিব বুলি আমি আশা ৰাখি জলজলি নদীৰ ওপৰত এখন পকী আমি দলং বিচাৰিম। বাঘমৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।